নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই 2টা ডিম আৰু 1টা আলুৰে বনোৱা ধুনীয়া আৰু ইউনিক ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু বেছি বস্তুৰো প্ৰয়োজন নহয়। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটো বনাবৰ বাবে মই ডিম 2টা লৈছোঁ, আলু 1টা ল'লোঁ, বিলাহী 2টা কাটি ল'লোঁ, আদা ৰচুন লৈছোঁ আৰু জলকীয়া লৈছোঁ আৰু পিঁয়াজ দুভাগ লৈছোঁ। মই প্ৰথমতে ডিম ভাঙি ল'ম। মই ডিম 2টা ভাঙি ল'লোঁ আৰু এতিয়া এই আলুটো মই চুচি ল'ম। আলুটো মই অলপ বইল কৰি লৈছিলোঁ, সম্পূৰ্ণকৈ বইল কৰা নাছিলোঁ। এনেদৰে চুচি ল'লে মিহি হয় আৰু আমাৰ মিলাবলৈ সহজ হয়। আৰু আলু চুচা হৈ গৈছে। ইয়াতে মই এতিয়া পিঁয়াজখিনি দি লৈছোঁ। এইখিনি মই সৰু সৰুকৈ কাটি লৈছিলোঁ মিহিকৈ। আৰু নিমখ অকণমান দি দিছোঁ, হালধিও অকণমান দি দিছোঁ আৰু ইয়াতে এতিয়া জিৰা পাউডাৰ অকণমান দি দিছোঁ। এইখিনি মই ভালদৰে এতিয়া মিহলাই ল'ম। মই ভালদৰে মিহলাই লৈছোঁ। আৰু হৈয়ে গৈছে মিহলাই। এতিয়া মই টাৱা এখন পাতি ল'লোঁ গেছত আৰু তেল দি ল'লোঁ, ৰিফাইন তেল দিছোঁ আৰু চাৰিওফালে মিলাই ল'লোঁ তেলখিনি। এতিয়া ফেটি থোৱা আলু আৰু কণী মিশ্ৰণটো ইয়াতে দি দিম মই তেল গৰম হ'লত। জুইটো মই কমাই থৈছোঁ। গোটেইখিনি মই ভালদৰে দি দিম আৰু অলপ মিলাই দিলোঁ। এইখিনি অকণমান ভালদৰে সিজিবলৈ দিব লাগিব। মই জুইটো কমাই থৈছোঁ আৰু অলপ ঢাকি দিম, তেতিয়া ওপৰখিনি ভালদৰে সিজিব। আৰু 2 মিনিটমানৰ পিছত মই ঢাকনখন আঁতৰাই ল'লোঁ আৰু আমাৰ ওপৰখিনি সিজিছে। এতিয়া মই লুটিয়াই দিম, তেতিয়া আমাৰ মিশ্ৰণটো ভাগি নাযায়। মই ইলুটি কৰি দিলোঁ। আৰু ওপৰতে অকণমান তেল দি দিম। আৰু ধুনীয়াকৈ হৈ গৈছে। মই কাঢ়ি ল'লোঁ আৰু অকণমান ঠাণ্ডা হ'বলৈ দিওঁ। ঠাণ্ডা হ'লত মই চুৰি এখন লৈছোঁ আৰু মই পিচ পিচকৈ কাটি ল'ম। মই এনেদৰে টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। আমি ডিম আৰু আলুৰে বনোৱা জোল প্ৰায়ে বনাই খায়ে থাকোঁ, কিন্তু কেতিয়াবা যদি আপোনালোকে ডিম আৰু আলুৰ অলপ বেলেগকৈ বনাই খাব বিচাৰে, তেন্তে এই ৰেচিপিটো আপোনালোকে বনাই খাব পাৰে। খাবলৈ বিৰাটেই ভাল হয়। আৰু মই কাটি ল'লোঁ। আৰু গেছত কেৰাহীখন পাতি ল'লোঁ গ্ৰেভিটো বনাবৰ বাবে। আৰু এতিয়া মই মিঠাতেলে ব্যৱহাৰ কৰিছোঁ।
তেল গৰম হ'লত এয়া গোটা জিৰা কেইটামান দি ল'লোঁ, তেজপাত দিলোঁ, ইলাচি আৰু ডালচেনি এডোখৰ দি দিছোঁ। ইয়াতে এতিয়া ডাঙৰকৈ কুটি লোৱা পিঁয়াজটো দি দিছোঁ আৰু লৰাই দিম। এইখিনি অকণমান ভাজি ল'ম। আৰু ইয়াতে মই অকণমান চেনি দি দিছোঁ, তেতিয়া কালাৰটো আমাৰ ভাল হ'ব। আৰু মিহলাই দিছোঁ। এয়া আদা ৰচুন দি দিলোঁ আৰু জলকীয়াও দি দিছোঁ। ইয়াতে মই এয়া হালধি দি দিছোঁ আৰু নিমখ দি দিছোঁ। এইখিনি অলপ মিক্স কৰি দিম পুনৰ। জিৰা পাউডাৰ দি দিছোঁ এচামুচ। কাটি লোৱা বিলাহীখিনি দি দিছোঁ আৰু পুনৰবাৰ লৰাই দিম, অলপ দেৰি সিজিবলৈ দিম। জুইটো কমাই থৈছোঁ। আৰু এয়া গৰম মছলা দি দিছোঁ অকণমান। ইয়াতে মই এতিয়া অকণমান গৰম পানী দি দিছোঁ, বিলাহীখিনি যাতে গলি যায় আৰু মছলাখিনি ভালদৰে আমাৰ সিজে। আৰু অলপ সময়ৰ কাৰণে ঢাকি দিম। আৰু এয়া ঢাকনখন গুচাই মই লৰাই দিছোঁ আৰু বিলাহীখিনি অকণমান ভাঙি দিছোঁ। এইখিনি হৈছে। ইয়াতে এতিয়া মই গৰম পানী দি দিম। পানী মই অকণমান বেছিয়ে দিছোঁ, আপোনালোকে নিজৰ আন্দাজমতে পানী দিব পাৰিব। আৰু অকণমান উতল আহিলত মই এতিয়া কাটি থোৱা ডিম আৰু আলুৰ টুকুৰাখিনি ইয়াতে দি দিম। গোটেইখিনি ভালদৰে মই মিহলাই দিলোঁ আৰু অকণমান দেৰি সিজিবলৈ দিম। পুনৰ ঢাকি দিলোঁ অকণমান। এয়া এতিয়া এইখিনি হৈ গৈছে। মই এতিয়া ঘি এচামুচ দি দিছোঁ ইয়াতে আৰু মিক্স কৰি দিছোঁ। এয়া আমাৰ চব্জিখন হৈয়ে গৈছে। অফ কৰি দিছোঁ গেছটো আৰু এয়া মই বাতি এটাতে সজাই লৈছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, লগতে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ। ধন্যবাদ।